হেল্ল' মাই ডিয়াৰ মৰমৰ বন্ধু বান্ধৱীসকল, আশা কৰো সকলোৰে খবৰ ভালে। ঠিক আছে, তো আমি বাস্তৱ সংখ্যাৰ কি কৰি আছিলো, কুৱেশ্যন বিলাক কৰি আছিলো। আশা কৰিছো চবেই ধুনীয়াকে বুজি পাইছা। ঠিক আছে, ভালকে চাবা, ধ্যান দি চাবা, এটেনশ্যন দি চাবা, তেতিয়াহে ভালকে বুজি পাবা। ঠিক আছে, ইমান টান নহয়, কিন্তু বুজি পাবা। তো এতিয়া 4 নম্বৰ কুৱেশ্যনটো চোৱা। লিখাবিলাক দেখি ভয় খাব দৰকাৰ নাই। কিছুমানে এইবিলাক কি লিখিছে, ভয় খাই যাব আৰু ক'ব নাই এইটো নকৰো অংক। কিন্তু ধুনীয়াকে চোৱা, পাৰিবা। হয় নাই, পাৰিবা নে নাই? ঠিক আছে। আৰু এটা কথা, বহুতে মোক কৈছে ডাইৰেক্টলি, কয় বোলে ইমান ডাঙৰ অংক এইবিলাক কি কামত আহে, কি কামত আহে। ঠিক আছে, এইটো এনেও কোনো কামত নাহে। ঠিক আছে, এক্সামৰ বাহিৰে কোনো কামত নাহে। কিন্তু কথা এটা শুনি লোৱা, অংক বস্তুটো যে কামত আহে কেনেকে মই কৈ আছো। আজি যে তুমি ইউটিউব চাই আছা, অলপ কথাবিলাক শুনি লোৱা। ইউটিউব যে চাই আছা, মোবাইলটো যে পাইছা, কিহৰ জৰিয়তে পাইছা? বিজ্ঞানৰ জৰিয়তে। আৰু বিজ্ঞানটো অংকৰ ফৰ্মুলাৰ পৰাহে ইউজ হৈছে, কথাটো মনত ৰাখিবা। আৰু এই ইউটিউব যে চলাই আছা, ইউটিউবটো বনাইছে কেনেকে? কোডিং কৰি। কোডিং কিহৰ ওপৰত ভিত্তি কৰে? মেথছৰ ওপৰত। তোমালোকে লাগে ইউটিউবত চাবা, বহুত মেথছ ইউজ হয় কিন্তু কোডিঙত। ইউটিউব এপ্লিকেশ্যন নহলে হয়, যিমান এপ্লিকেশ্যন আছে, পেটিএম, গুগল পে, ফোনপে যি আছে, ইনষ্টাগ্ৰাম, স্নেপচাট, যি যি আছে, চবতে কোডিং ইউজ হয়, আৰু কোডিঙত মেথছ ইউজ হয়। ঠিক আছে, তো মেথছ যে ক'তো নালাগে তেনেকা নহয়। চন্দ্ৰমা যে গৈছে, তাত চন্দ্ৰমাৰ যে যিটো মনত আছে না, চন্দ্ৰয়ান 3, তাতো মেথছ লাগিছে। ঠিক আছে, তো তেনেকে নাভাবিবা, অলপ ভালকে চিনচিয়াৰ হোৱা। আৰু চবেতো নহয় বিজ্ঞানী, কিন্তু তেতিয়াওতো পঢ়িব লাগিব না। হা? এইটো এইটো বুজি পাইছা মানে কি, তোমাৰ দিমাগটো ইউজ হৈছে। তুমি গাধাটো নহয়, গাধা নিচিনা নেকি? হয় নাই? মানুহ হৈছে মানুহৰ নিচিনা থাকিব লাগিব। হম? বহুত কথা থাকে। পকেটত সোমাই ৰাখিছো, মই বিচাৰি পোৱা নাই। ঠিক আছে। ঠিক আছে, বেয়া নাপাবা, ভালৰ কাৰণে কৈছো। ঠিক আছে, বেয়া কোনো পাব দৰকাৰ নাই। ঠিক আছে, মেনেজ কৰি ল'বা। ঠিক আছে, চোৱা 4 নম্বৰটো, ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি। ইউক্লিডৰ বিভাজন কি বুজি পোৱা নাই? নাই পোৱা নেকি? একদম ইজি। কোনে বুজি পোৱা নাই মোক কোৱা না। হা? ব্যৱহাৰ কৰি দেখুওৱা, যে দেখাব দিছে, লিখি দেখাম। ঠিক আছে, যিকোনো যোগাত্মক অখণ্ড সংখ্যা বুজি পাইছা? সংখ্যাৰ বৰ্গ মানে কি? স্কোয়াৰ কৰি দিব লাগে। কথাটো প্ৰশ্নটো তুমি ভালকে বুজি পাব লাগিব, পঢ়িব লাগিব, অলপ দিমাগ খটাব লাগে। ইমান ডাঙৰ দিমাগ, ডাঙৰ মানে কি, ইউজ কৰিব লাগিব। 3m নাইবা 3m+1 আর হেৰি, য'ত m এটা কোনোবা অখণ্ড সংখ্যা। সলিউশন ধৰো এ যিকোনো এটা যোগাত্মক অখণ্ড সংখ্যা। যোগাত্মক অখণ্ড সংখ্যা লিখিব লাগিছে, যোগাত্মক সংখ্যা একো নাই। আৰু b = 3। এতিয়া b = আমি 3 কিয় লিখিছো? যোনে 2 নম্বৰ কুৱেশ্যনটো চাইছে, তেতিয়াহ'লে সি গম পাই গ'ল। b2 আমাৰ ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো কি আছিল ভাই বন্ধু? চোৱা, a = bq + r। ঠিক আছে, a = bq + r। এটা তুমি চোৱা, এই 3m+1 বা 3m, তুমি ইয়াত লগত মিলাই চোৱা, হয়? b ৰ মানটো কিমান ওলাই যাব? 3 ওলাই যাব। এইটো 2 নম্বৰ কুৱেশ্যনটো যোনে চাইছে বুজি পাইছে। মানে কি হৈছে, এই b2 যে, এই b2, এইটো চোৱা, 3m + আৰু r টো ইয়াত এই r ৰ লগতে মিলাই চোৱাচোন, তুমি বুজি পাবা। 3m+1 a। ঠিক আছে নাই? বাস, বুজি পাইছা? এতিয়া a = 3q + r, মানে bq ৰ ঠাইত কি দি দিছো? আমি 3 দিছো, কাৰণ b ৰ মানটো কিমান? 3। বুজি পাইছা? একদম ইজি। য'ত এইটো কণ্ডিশ্যনটো জানা নাই? কণ্ডিশ্যনটো কি আছিলে? 0 ≤ r b। ঠিক আছে, একদম সহজ কণ্ডিশ্যন। আৰু কণ্ডিশ্যন এইটো আহে, এমচিকিউ আহে। আহে নে নাই? আহে। এমচিকিউটো মনত ৰাখি লোৱা। কণ্ডিশ্যনটো বাৰ মোৰ ভিডিঅ' যোনে চাইছে, মোৰ ক্লাছ বিলাক যোনে ভালকে প্ৰত্যেকটো আৰু ধুনীয়াকে চাইছে, একদম গেৰেণ্টি দি কৈ আছো, ফেইলটো কোনেও নকৰে। ফেইল কি, 80+ হ'ব, যদি একদম চিনচিয়াৰলি কৰা। আৰু যদি বেছি চিনচিয়াৰলি কৰি দিয়া, তেতিয়াহ'লেতো কৈ লাভ নাই, আৰু ফুল মাৰ্কছো আহিব পাৰে। আমাৰ ইমান দৰকাৰ নাই, 80+ হ'লে হ'ল। ঠিক আছে, বেছি আশা কৰাটো বেয়া, আৰু মই ভালো নাপাওঁ যে ফুল মাৰ্ক আনা। ঠিক আছে, তো কি হয়, r = এতিয়া 0 1 2, কেনেকে ভাই চোৱা, এইটো চোৱা, এই b টো কি হ'ব? 3 হ'ব, মানে 0 হ'ব। r টো কিমান হ'ব? 0 বা 0 সমান। 0 হৈছে, 1 হ'ব, 2 হ'ব, কিন্তু 3তকে সৰু হ'ব। গতিকে 0 1 2 হ'ব, 3 নহ'ব, কাৰণ 3 সৰু। বুজি পাইছা? 2 নম্বৰ কুৱেশ্যনটো তেনেকুৱা চেম টু চেম আছিলে। হয়, r = প্ৰথমতে 0 ধৰো। ভালকে কথাবিলাক শুনি যোৱা, ভালকে এটেনশ্যন দি শুনি চোৱা, কাৰণ মই জানো এই ভিডিঅ'টো যে বহুতে নাচায়, কাৰণ ভাবিছে, বহুতে কৈছে এইটো নকৰো অংক, এইটো অংকটো। ঠিক আছে, তো চোৱা,
r ইজ ইকুৱেল টু 0 হলে a ইজ ইকুৱেল টু 3q প্লাছ 0 এই r ৰ ঠাইত কি দি দিছো আমি 0 দি দিছো বাস ইয়াত আৰু কি তাৰপিছত কি কৈছে বৰ্গ কৰিব দিছে এতিয়া বৰ্গ কৰিব কোনে নাজানে স্কয়াৰ কৰিব কোনে নাজানে হা তো a স্কয়াৰ এক স্কয়াৰ কৰিছো 3q থাকে এইটো যোগ কৰিলে কি হ'ব 3q হ'ব শূন্য যোগাত্মকভাৱে হয় তো 3q তো কি হ'ব 3 ক স্কয়াৰ কৰি দিলে 9 হ'ব আৰু q টো স্কয়াৰ হৈ যাব বুজি পাইছা স্কয়াৰটো বুজি পাইছা 3 3 গুণ 9 ঠিক আছে স্কয়াৰ কৰি দিছো আৰু q টোক স্কয়াৰ কৰি দিলে q স্কয়াৰ হ'ব তো a স্কয়াৰ ইজ ইকুৱেল টু 9q স্কয়াৰ ঠিক আছে a স্কয়াৰ ইজ ইকুৱেল টু 3 টো আমি কমন ওলাই লৈছো আৰু ইয়াত কি থাকি যাব 3q স্কয়াৰ কেনেকে এইটো চাই লোৱা বেসিকৰ পৰা কৈ আছো বহুতে গম পাইছে তেতিয়াও চাই লোৱা 3 গুণ সরি 3 3 গুণ 9 9q স্কয়াৰ একে হৈ গৈছে 3 টো লৈ লৈছো আৰু আমি এই 3q আছে যে 3q আছে যে তাক আমি k ধৰি লৈছো k1 ধৰি লৈছো ঠিক আছে পিছত বুজাইছো এইটো চোৱা k1 ধৰি লৈছো তো a স্কয়াৰ ইজ ইকুৱেল টু 3k1 ঠিক আছে অলপ মাজে মাজে হ'ব লাগে হাঁহি ধেমালিটো ঠিক আছে তো চাই লোৱা r ইজ ইকুৱেল টু 1 হলে a ইজ ইকুৱেল টু 3q প্লাছ 1 3q প্লাছ 1 চেছ ইয়াৰ লগতো কোনো প্ৰব্লেম নাই আৰু অৰ্থাৎ কি লিখিছো আমি 1 লিখিছো এতিয়া চাই লোৱা আকৌ এতিয়া আমি কি কৰিম বৰ্গ কৰি দিম বৰ্গ কৰি দিম তো কি হ'ব a স্কয়াৰ ইজ ইকুৱেল টু 3q প্লাছ 1 का होल स्क्वायर ठीक बा तो a स्क्वायर इज इक्वल टू a प्लस a स्क्वायर प्लस a प्लस b এইটোক আমি ধৰি লম a আৰু এইটোক ধৰি লম আমি b তো কোনে কোনে নাজানে ভাই a প্লাস b হোল স্কয়াৰৰ কা ফৰ্মুলা ঠিক আছে লিখি দিছো a স্কয়াৰ প্লাস 2ab প্লাস b স্কয়াৰ ঠিক আছে তো চাই লোৱা a স্কয়াৰ 3q স্কয়াৰ কৰিলে কি হ'ব 9q স্কয়াৰ হৈ যাব সেইটো চোৱা বুজি পাইছিলা নে নাই প্ৰথমটো তাৰপিছত কি হ'ব 2ab 2ab টো 9 স্কয়াৰ হৈ গ'ল মই বেসিকৰ পৰা কৈ আছো ঠিক আছে একদম বেসিকৰ পৰা প্লাস যাতে একদম কনটো বুজি পোৱা পুৰণো কৰি দেখাই আছো এইটো দৰকাৰ নাহে এতিয়াও দেখাই আছো যাতে বুজা একদম বেসিকৰ পৰা যাতে কোনো ডাউট নাথাকে আৰু যদি ডাউট থাকে তেতিয়াহ'লে ইনষ্টাগ্ৰামটো বহুতে চলোৱা নচলালেও ভাল মোৰ ইনষ্টাগ্ৰাম আছে তাত মোক মেছেজ যদি কৰি দিয়া মই চেষ্টা কৰিম হেৰি কৰিবলৈ যদি ফ্ৰী টাইম পাওঁ আৰু মই ৰিপ্লাই দিম এইটো গেৰেণ্টি সেইটো নাভাবিবা যে অহংকাৰ কৰিছো তেনেকে নহয় মই তেনেকুৱা মানুহ নহয় চিধা চাধা মানুহ মই গম পাইছা একদম পুৰা ফ্ৰী মাইণ্ডৰ চিধা চাধা মানুহ ঠিক আছে তো 2 ইনটু a টো কি হ'ব 3q ইনটু b টো কি হ'ব ভাই 1 হ'ব ঠিক আছে প্লাস 1 স্কয়াৰ মানে 1 স্কয়াৰ মানে কি b b টো কিমান 1 ঠিক আছে এতিয়া চোৱা তো 9q স্কয়াৰ থাকি যাব 3 2 6 6q প্লাস 1 স্কয়াৰ মানে কি 1 হ'ব তো এই লাইনটো মই বুজা দিলো নে নাই এতিয়া চাই লোৱা কমন লৈছো আমি 3 টো ওলাই লৈছো ইয়াৰ পৰা 3 টো ওলাই ললে কি হ'ব ইয়াত 3q স্কয়াৰ থাকি যাব অথনি বুজাইছো আৰু ইয়াৰ পৰা কি হ'ব 2 3 6 এইটো চাই লোৱা 2 3 6 হৈছে না এই 3 টো লৈ লৈছো মই থাকি যাব কি 2q এইটো 2q এই দুটাৰ পৰাহে কমন লৈছো দেই এই দুটাৰ পৰা লৈছো কমন আৰু প্লাস 1 এইটো এতিয়া চাই লোৱা 3q স্কয়াৰ প্লাস 2q টোক আমি k2 বুলি ধৰি লৈছো 3k2 প্লাস 1 1 টো থাকি চেষ্টা বুজি পালা এইখিনিলৈকে হে চোৱা r ইজ ইকুৱেল টু 2 হলে কি হ'ব 2 হলে a ইজ ইকুৱেল টু 3q প্লাস 2 এতিয়া আমি কি কৰিম বৰ্গ কৰি দিম বৰ্গ কৰি ওলাব দিছে চাই লোৱা a স্কয়াৰ ইজ ইকুৱেল টু 3 এইটোক বৰ্গ কৰি দিছো আকৌ a প্লাস b হোল স্কয়াৰ ফৰ্মুলা ইউজ কৰা ভাই আকৌ দেখাই দি আছো মই আকৌ দেখাই দি আছো 3q স্কয়াৰ কি হ'ব 9q স্কয়াৰ এইটো বুজি পাইছা আৰু এইটো কি হ'ব এইটো b হয় a b এইটোক ধৰি লোৱা 3q টোক a এইটোক b ঠিক আছে তেতিয়া 2ab দুইটোতো আছেই এইটো চাই লোৱা 2ab এইটো কিছুমানে ক'ব 12q কেনেকে আহিছে দাদা এইটো চাই লোৱা ভাই 2 ইনটু এইটো কি হ'ব a 2ab নহয় জানো 3q এইটো হ'ব a ইনটু 2 এইটো হ'ব b ফৰ্মুলা মতে একৰ্ডিং টু ফৰ্মুলা 2 2 4 4 3 12 q বুঝেছ না বুঝেছ ঠিক আছে তো দেখো a স্কয়ার ইজ ইকুয়াল টু 9q স্কয়ার প্লাস 12q প্লাস 3 এতিয়া 3 প্লাস 1 টো আমি কিয় লিখিছো ন ন ন কাৰণ আমি আৰ্হি মতে পেলাব লাগে মেনিপুলেশ্যন কৰিছো মিলাই লৈছো তোমাৰ তাত ধৰি লোৱা কি এটা ধৰি লোৱা কিবা এটা বস্তু কিনিব লাগে 100 টকা তো দুই তিনজন বন্ধু আছে কাৰোবাৰ তাত 20 টকা আছে কাৰোবাৰ তাত 60 টকা আছে কাৰোবাৰ তাত কিমান 20 টকা আছে বা 30 টকা আছে তো মিলাই জুলাই লৈ লৈছে এইটো হৈছে মেনিপুলেশ্যন এইটো চাই লোৱা চাৰিটাত কি আছে একো আছে তিনিও আছে হয় নাই
চাৰিটোতো তিনিতকে ধনী ধনী হয়। তিনি প্লাছ ওৱানটো চাৰি হৈ যায়, গতিকে আমি 3+1 বুলি লিখিব পাৰো, ধুনীয়াকে লিখিব পাৰো। চাই লোৱা, তেতিয়া তিনিটো কমন আহিছে আহিছে অ 3 কিউ এইটোত থাকি গ'ল। আৰু ইয়াত কিয় 4 কিয়, কাৰণ তিনি গ'লগে। তিনি গ'লগে না নাই, ইয়াৰ পৰা তিনি গ'লগে, এই তিনিটো গ'লগে, থাকি যাব কি 4, 2 2 4, আৰু কিউটো থাকিব। বুজি পাইছা? প্লাছ এই তিনটাৰ পৰাহে লৈছো, এই তিনটাৰ পৰাহে আমি কমন লৈছো। তে কি হব, তিনিৰ পৰা তিনিটো গ'লগে, কিমান থাকিব, 1 থাকিব। কোনো কিছুমানে ক'ব 0, 0 নহয়, 3 এগুণ 3, এইটো গুণৰ পৰা আহে, ঠিক আছে, গুণাত্মক। তো চাই লোৱা, +1 লাষ্টৰটো থাকি গ'ল, এই তিনটাৰ পৰা লৈছো। তিনিৰ পৰা তিনি গ'লগে, 1 থাকিব, 3 এগুণ 3 থাকিব। a স্কোয়ার ইজ ইকুয়াল টু 3k3, k3, এই গোটেইটোক আমি k3 বুলি লিখিছো, ঠিক আছে, +1। বুজি পাইছা? মই ধুনীয়াকে বুজাই পাই আছো। তাৰপিছত য'ত k1 k2 আৰু k3 কোনোবা অখণ্ড সংখ্যা, এই k1 k2 আৰু k3 যে আছে, এটা অখণ্ড সংখ্যা। কেনেকে? কাৰণ কিউটো এটা অখণ্ড সংখ্যা। এইটো চাই লোৱা, কিউত তুমি 1 বহুৱা, 2 বহুৱা, এইটো কিবা এটা ভেলু হ'ব, চিম্পল, সেইটো অখণ্ড সংখ্যা হ'ব। আৰু অখণ্ড সংখ্যা চিনি পোৱাতো, 1 2 3 4 প্লাছ মাইনাছো থাকিব পাৰে, কিন্তু মাইনাছটো আমি কোৱা নাই, যোগাত্মক বুলি কৈছে। তো বৰ্গ মানে কি, এইটো মাইনাছ নহ'ব, ঠিক আছে। তো যিমান হ'ব পাৰে, যিকোনো এটা সংখ্যা ওলাব, তো কি হ'ব, এইটো এটা অখণ্ড সংখ্যা হ'ব, ঠিক আছে। এতিয়া এতিয়া বুজি পাইছা নাই, মোক কোৱা। এইটো 3, এইটো মুছা গ'ল ন। এতিয়া চাই লোৱা, এই k1 k2 এইটো দেখা গ'ল যে যিকোনো যোগাত্মক অখণ্ড সংখ্যা বৰ্গই হ'ল 3m নাইবা 3m+1, য'ত m এটা কোনোবা অখণ্ড সংখ্যা। এই যে m আছে, ইয়াত যে লিখা আছে m বিলাক, mও অখণ্ড সংখ্যা, আৰু k1 k2 অখণ্ড সংখ্যা, গতিকে আমি এইটোৰ ঠাইত mও লিখিব পাৰো, লিখি দিয়া লাগিলে, ঠিক আছে। এনেকুৱা লিখিলেও শুদ্ধ দিব। আৰু বা তুমি k1 k3 নিদিলে এইটোক mm ডাইৰেক্টলি দিবও পাৰা, কিন্তু এইটো এটা ষ্টেণ্ডাৰ্ড হয়, মানে ষ্টেণ্ডাৰ্ড লেভেলৰ হয়, ঠিক আছে। ডাইৰেক্টলি লিখি দিলে ইমান ভাল নহয়। এইটো হিচাপে তোমালোকে কৰিব ট্ৰাই কৰিবা। আৰু এটা কথা, এইটো কিন্তু তুমি ঘৰত প্ৰেক্টিচ কৰিবই লাগিব, মাষ্ট, নহ'লে নোৱাৰিব। বুজি পালেও একবাৰ দুবাৰ কৰিব চাবা, একদম ইজি, ঠিক আছে। ভালকে পঢ়িবা, ঠিক আছে। তেতিয়ালৈকে টিল দেন টাটা বাই বাই। বেয়া নাপাবা, মই ধুনীয়াকে কৈছো। আৰু কিবা যদি ডাউট থাকে, এনি অফ কুৱেশ্যন, খালি এইটো নহয়, গোটেই কিতাপৰ, অংকৰ হওক চাইন্সৰো হ'লে দিবা, নো প্ৰব্লেম, ঠিক আছে। ইংলিছৰ দি দিবা, যদি মন যায় দি দিবা, ঠিক আছে। অলপ চলপতো জানো, তো ঠিক আছে। তেতিয়ালৈকে টিল দেন টাটা বাই বাই। পঢ়ি থকা, ধুনীয়াকে পঢ়ি থকা, আৰু কিবা ডাউট থাকিলে ইনষ্টাগ্ৰামত মোক ক'বা, ঠিক আছে। চবকে হেল্প কৰোঁ মই, ঠিক আছে।